वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 মাঘ বৃহস্পতিবাৰ 1431 ভাস্কৰ আব্দ, ইংৰাজী 13 ফেব্ৰুৱাৰী 2025 চন, ভাৰতীয় আজি 24 মাঘ আৰু মোং 14 চাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:01:09 আৰু সূৰ্যাস্ত সন্ধ্যা 5:08:59। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ প্ৰতিপদ তিথি, ৰাতি 8:22:18 আৰু আজি নক্ষত্ৰ হ'ল মঘা, ৰাতি 9:07:24 পৰ্যন্ত আছে। আৰু আজিৰ যোগ হ'ল শোভন যোগ, দিনৰ 7:31:18 আৰু কৰণ হ'ল আজি বালৱ কৰণ। শোভন যুগত জন্মজাতক সুন্দৰ আৰু পুত্ৰযুক্ত, সৰ্বকাৰ্যে তৎপৰ আৰু ৰণৰ কাৰণে তেওঁ উৎসুকতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত শুভ, গতিকে ভাল ভ্ৰমণৰ যোগ আহে আজিৰ জন্মজাতকৰ। আৰু এই যুগত তীৰ্থ ভ্ৰমণ কৰিলে অতি শুভ হয়, যাত্ৰা আদিত যথেষ্ট শুভ ফল লাভ হয়। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মকৰ ৰাশিত, মংগল বহি আছে আজি মিথুনত, বুধ আছে কুম্ভত, বৃহস্পতি আছে বৃষভত, শুক্ৰ আছে ৰাহুৰ লগত যুতি কৰি মীন ৰাশিত, শনি আছে কুম্ভতেই, কেতু আছে কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে সিংহ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বান্দৰৰ অস্থি, অস্তোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। ৰাতি 9:07:24 নৰগণ, বিংশোত্তৰী শুক্ৰৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 7 দিনীয়া কান্তাযোগ, মৰণত দোষ নাই। ৰাতি 8:22:18 একপাত, যাত্ৰা নাই, নক্ষত্ৰাদি দোষ আছে, শুভকৰ্ম নাই। খাদ্যত আজি কোমোৰা, আৰু ৰাতি 8:22:18 তিতা ভেকুৰী খোৱা নিষেধ। যোগিনী আজি পূবত, আৰু ৰাতি 8:22:18 উত্তৰত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:15:19 পৰা 3:39:18। কালৰাত্ৰি নিশা 11:37:22 পৰা 1:13:23। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰতে কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। অমৃত যোগ ৰাতিপুৱা 7:13 10:22 পৰা 12:43 আৰু ৰাতি 12:46 পৰা 3:14 আছে অমৃত যোগ। আজি প্ৰতিপদৰ একদিষ্ট সন্ধিপন আৰু অদৃক মতে বিষ্ণুপদী সংক্ৰান্তি, পূৰ্ব দিনৰ ৰাতি শেষাৰ্ধ আৰু আজি ৰাতি 1:35:05 সময়ৰ ভিতৰত সূৰ্য সংক্ৰমণৰ কাৰণে দিনৰ পাৰাধ্য আজি পুণ্য। দিনৰ 11:35:05 সংক্ৰান্তি আদি স্নান আদি। উগ্ৰগণত সংক্ৰমণৰ কাৰণে ঘোৰাক্ষ সংক্ৰান্তি আৰু সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত। আজি হালখতি। কাঠবাবু সত্ৰৰ ৰত্নেশ্বৰ দেৱ আৰু দক্ষিণপাট সত্ৰত আত্মাদেৱ আৰু ঘাৰমৰা সত্ৰৰ সত্ৰাধিকাৰ দয়াকৃষ্ণ দেৱ গোস্বামীৰ আজি তিৰুভাৱ তিথি। গুৱাহাটী নৱগ্ৰহ ধামত 3 দিনীয়া মহাযজ্ঞ আৰম্ভ। হাথিনাপুৰত মহাপ্ৰভুৰ হোমযজ্ঞ। বাক্সা জিলাৰ মূৰমেলা গাঁৱত আজি শ্ৰী শ্ৰী কুলালয় থানত 3 দিনীয়া ব্যাপী মহাসভা আছে। নলবাৰীৰ বিজুলীঘাট লাংটা বাবা নামঘৰৰ বৰনামঘৰীয়া সেৱা। আৰু দক্ষিণপটীয়া সত্ৰাধিকাৰ শ্ৰী হৰিদেৱ গোস্বামী, পূৰ্ণাংগ প্ৰাগজ্যোতিক পঞ্জিকাৰ প্ৰতিষ্ঠাপক কালীনাথ শৰ্মা, ধোপাবৰ সত্ৰত সত্ৰাধিকাৰ ডালিম আটা, আহতগুৰি নুমলী সত্ৰৰ নুমলীয়া আটা, জগতপতি দেৱ আৰু দৰঙৰ বৰিগাঁৱৰ জ্যোতিষী পণ্ডিত ৰমণী দেৱ শৰ্মা অধ্যাপকৰ তিৰুভাৱ তিথি। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ আশাপূৰ্ণ, বৃষ মকৰদমাত জয়, মিথুন গৃহ নিৰ্মাণত ব্যয়, কৰ্কট নানা গ্লানি ভয়, সিংহ কৰ্মৰ পৰিৱৰ্তন,
কন্যা শত্ৰু বৃদ্ধি, তুলা শুভ সংবাদ, বৃশ্চিক পুত্ৰৰ উন্নতি, ধনু বন্ধু লাভ, মকৰ কাৰ্যৰ ক্ষতি, কুম্ভ আৰ্থিক চিন্তা, মীন সামাজিক সুনাম। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।